মই এনামুদ্দিন আশা করি আপোনালোক সকলোৱে ভালে আছে আজি এটা নতুন ভিডিও লৈ আহিছো ভিডিওটো হল কেনেকৈ বিন খেতি কৰো আৰু কেনেকৈ ৰোপণ কৰো সেইটো দেখুৱাম প্ৰথমতে মই ড্ৰেইনটো বনাই ললো এতিয়া মই লাহে লাহে লাঙলেৰে টানি এনেকৈ টানি এই লাইনটো আগতে বনাব লাগে এনেকৈ বনালো বনাৰ পিছত এতিয়া মই এটো সফা কৰিব লাগিব সফা নকৰিলে নহব সক এটো সফা কৰি ললো আৰু পিছত বীজটো হাতত লৈ সক বীজটোৰ নাম হল এডভান্টা গোল্ডেন সিড সব এই বীজটো ললো প্ৰথমে মই হাতেৰে লগাই আছো সব সব এটা গুটিতকৈ আনটো প্ৰায় 7 ইঞ্চি 8 ইঞ্চি মান হ'ব এনেকা আজিৰ তাৰিখটো হল মাৰ্চৰ 10 তাৰিখ সোমবাৰ আৰু বাংলা হল 25 ফাল্গুন সোমবাৰ সব এজু ৰোপণ কৰিলো এনেকৈ ৰুলে ককালত বিষ হৈ যায় ককালত মই আৰু এটা নতুন টেকনিক ওলালো সক নতুন টেকনিক ওলালো এতিয়া সক নতুন টেকনিক ওলালো মই এতিয়া সক এটো দিলে আৰু ককালত বিষ নহয় গোটেই দিন ৰুব পাৰিম সক আৰু পিছত ওপৰত গোবৰ দি মানে গুৰিত ৰাখিম সক আৰু যেতিয়া গজি যাব তেতিয়া আৰু এটা ভিডিও কৰিম আৰু আপোনালোকক দেখুৱাম কেনেকা হৈছে বা কিমান দুনিয়া হল নে নহল সেইটো আপোনালোকক দেখাম আৰু বেছি দীঘলীয়া নকৰো ভিডিওটো সক আজিৰ ভিডিও ইমানেই আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আসসালামু আলাইকুম